মাননীয় হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ উন্নয়ন দেখি আচলতে তেওঁৰ মগজুৰ নট বলটো ঢিলা হৈ গৈছে। মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি কৈ দিয়ে এতিয়া ঠাণ্ডা দিন গৰম পানী দিয়ে গা ধুব লাগে, তেওঁ মানে সেইটোও বিৰোধিতা কৰিব। ৰাইজক ক'ব যে আপোনালোকে গৰম পানী নুধুব, আপোনালোকে গায়ে নুধুব, তেনেকুৱা টাইপ মানে মানুহ। গৌৰৱ গগৈ বৌদ্ধিক দৈন্যতাত ভুগিছে, সেইকাৰণে তেওঁ মুখে আবুল তাবুল বকে। ইতিমধ্যে ক'ব লাগিব যি সময়ত সকলো মানুহে পৃথিৱীৰ সকলো মানুহে উন্নয়ন বিচাৰে, সেই সময়ত অন্ততঃ এই গোটেই পৃথিৱীখনত যদি উন্নয়ন বিচৰা মানুহ আছে সেইজনে হ'ল অসমৰ এজন সাংসদ গৌৰৱ গগৈ। য'ত কাজিৰঙাৰ জীৱ জন্তু গড়কে ধৰি অন্যান্য জীৱ জন্তু সুৰক্ষা কৰিবৰ কাৰণে ইতিমধ্যে ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাপটত ইতিমধ্যে চিন্তা চৰ্চা চলে যে দুৰ্ঘটনা ৰোধ কৰি কেনেকৈ সেই তাৰ জীৱ জন্তুসমূহ ৰক্ষা কৰিব পৰা যায়। তাৰ কাৰণে ইতিমধ্যে এলিভেটেড কৰিডৰ আৰু উন্নয়ন ইটোৰ পিছত সিটো উন্নয়ন, য'ত নেকি ছেমি কণ্ডাক্টৰ দৰে এটা বৃহৎ প্ৰজেক্ট আজি অসমলৈ আহিছে, ভাবিব নোৱাৰা এটা প্ৰজেক্ট আহিছে, তাৰো বিৰোধিতা। একমাত্ৰ বিৰোধিতা কৰিবৰ কাৰণে ৰাজনৈতিকভাৱে তেওঁ ইতিমধ্যে সবল হৈ আছে বুলি নিজকে তেওঁ ভাবে। আৰু এই ক্ষেত্ৰত মই মোৰ লগত যথেষ্ট সংখ্যক লোক আছে, মই তেখেতসকলৰ ওচৰলৈ আহিছোঁ। মই প্ৰথমতে আপোনাৰ ওচৰলৈ আহিছোঁ। প্ৰতিটো উন্নয়নত তেওঁৰ বিৰোধিতা। এলিভেটেড কৰিডৰ নালাগে, যোৰহাটৰ ফ্লাইঅভাৰ নালাগে, ছেমি কণ্ডাক্টৰ নালাগে, আপুনি য'তেই এটা ভাল উন্নয়ন কৰিব তাতে গৌৰৱ গগৈৰ বিৰোধিতা কৰিব। তেওঁৰ প্ৰকৃত লক্ষ্য আৰু উদ্দেশ্য কি? প্ৰকৃতাৰ্থত তেওঁ এজন ৰাজনৈতিকভাৱে এজন সাংসদ হৈ আছে। তেওঁ এজন সাংসদজনৰ এনেকুৱা ধৰণৰ স্থিতি প্ৰকৃতাৰ্থত কি সূচায়? তেওঁ চাগে গমেই নাপায় নেকি, মানে বিৰোধী দলত আছোঁ আৰু বিৰোধী ফালে আছোঁ, বিৰোধিতা কৰিব লাগে। তেওঁ মানে তেনেকুৱাই লক্ষ্য আছে তেওঁ। তাৰপিছত এতিয়া মই ভাবিছোঁ কি কাইলৈ পৰহিলৈ যদি কিবা কাৰণত নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বা আমাৰ অসমৰ প্ৰধানমন্ত্ৰী কি কয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই যদি কৈ দিয়ে এতিয়া ঠাণ্ডা দিন গৰম পানী দিয়ে গা ধুব লাগে, তেওঁ মানে সেইটোও বিৰোধিতা কৰিব। ৰাইজক ক'ব যে আপোনালোকে গৰম পানী নুধুব, আপোনালোকে গায়ে নুধুব, তেনেকুৱা টাইপ মানে মানুহ। মানে ইমানেই মানে হেৰি যে ইমান এটা উন্নয়ন হৈছে, উন্নয়নৰ মানে দেখাই নাই নেকি। মানে কথা এটা ক'লে মানে কিবা এটা ক'লে মানে সহজ মানে যি মানে এটা সৰু ল'ৰা এটাও মানে বুজি পায় যে অসমত কেনেকুৱা কি হৈ আছে। আজিকালি এতিয়া মানে ছ'চিয়েল মিডিয়াত দেখিছে বা টিভি বাতৰি চবতে দেখে যে কিমান উন্নয়ন হৈ আছে অসমখনত। তো সেই বস্তুটো চাই পেলাই এটা ছেমি কণ্ডাক্টৰ কথাটো আহিলে বোলে অসমত কেলৈ লাগে সেইটো, তেনেকুৱা কথা কয় নেকি? সেইজনক মই সাংসদ মানে সেই ভোট দিয়া মানুহসকলৰ কথাও মই ভাবোঁ যে কেনেকুৱা মানুহে তেওঁক ভোট দি পেলাই মানে সাংসদ বনাইছে। আৰু তেওঁ মানে অকল আমাৰ এই ইয়াৰ মানে খিলঞ্জীয়া মানুহৰ কিবা এটা হোৱা দেখিলে মানে তেওঁ মানে চকু পুৰি আহে। তেওঁ মানে সদায় আমাৰ এই মিয়া মুছলমানখিনিয়ে যদি মানে উন্নতি কিবা এটা হোৱা দেখে তেতিয়াহে তেওঁ মানে একদম সেইটো ভাল হৈছে বুলি কয়। যদি মানে আমাৰ খিলঞ্জীয়া অসমীয়া কিবা এটা হোৱা দেখে তাৰমানে তেওঁ সেইটো বিৰোধিতা কৰিবই। তেওঁ মানে আৰু বিৰোধী দলৰ পাৰ্টি আৰু মানে বিৰোধী দলৰ যেতিয়া আছে মানে চব বস্তুৱে বিৰোধিতা কৰিম আৰু তেওঁৰ মানে লক্ষ্য সেইটোৱে। ৰেজাউল কৰ্মে শিৱসাগৰক ধুবুৰী বনাম বুলি কওঁতে কিন্তু তেওঁৰ বিৰোধিতা নাছিল। তেওঁ বিৰোধিতা হ'ল ফ্লাইঅভাৰ, তেওঁৰ বিৰোধিতা হ'ল এলিভেটেড কৰিডৰ, ছেমি কণ্ডাক্টৰ তেওঁৰ বিৰোধিতা। হয়, আচলতে গৌৰৱ গগৈ বৌদ্ধিক দৈন্যতাত ভুগিছে, সেইকাৰণে তেওঁ মুখে আবুল তাবুল বকে। অৰ্থাৎ কথাটো হ'ল যে এখন দেশ বা ৰাষ্ট্ৰৰ উন্নয়নৰ ক্ষেত্ৰত যোগাযোগ বা পথ ব্যৱস্থা উন্নত হ'বই লাগিব। গতিকে তেওঁলোক বিৰোধীৰ আসনত আছে বুলিয়েই হকে বিহকে যিকোনো কামত বিৰোধিতা কৰাটো যুক্তিসংগত নহয়। আৰু তেওঁ এটা কথা জনা উচিত যে এই যি এলিভেটেড কৰিডৰ, এই এলিভেটেড কৰিডৰে যে আমাৰ কেৱল মানৱ সমাজৰ উন্নয়ন কৰিব তেনে নহয়। তেওঁ যিটো যুক্তি দাঙি ধৰিছে যে জীৱকুলত প্ৰভাৱ পেলাব, বৰঞ্চ জীৱকুলক সুৰক্ষাহে প্ৰদান কৰিব। কাৰণ আজি আমি দেখোঁ যে বানপানীৰ সময়ত যেতিয়া সেইফালেদি গাড়ীবিলাক অহা যোৱা কৰে, বিভিন্ন সময়ত পথৰ সন্মুখত জীৱ জন্তু আহি পেলাই দুৰ্ঘটনাত পতিত হৈ মৃত্যুমুখত পৰে। গতিকে সেই বস্তুবিলাক ৰোধ হ'ব। আৰু চোৰাং চিকাৰীয়ে যিটো অবৈধভাৱে তাত প্ৰৱেশ কৰাৰ কিছুমান ব্যৱস্থা থাকে, সেই ব্যৱস্থাবিলাকো ৰোধ কৰিবলৈ চৰকাৰ সক্ষম হ'ব। গতিকে গৌৰৱ গগৈ ডাঙৰীয়াই সেই যিটো সংৰক্ষিত তেওঁলোকৰ এটা সম্প্ৰদায় আছে বুলি সকলোৱে জানেই, সেই সম্প্ৰদায়ক তৈলমৰ্দন কৰি থাকোঁতেই তেওঁ যাবগৈ। আৰু তেওঁ যিটো বৌদ্ধিক দৈন্যতাত ভোগাৰ কাৰণে তেওঁ কেৱল মাত্ৰ বিৰোধী আসনত আছে, গতিকে বিৰোধিতাই কৰিব লাগে সেইটোৱে জানে। গতিকে বাদ বাকী তেওঁলোকৰ কোনো নিৰ্বাচনীও ইছ্যু নাই। গতিকে তেওঁলোকে বৰ্তমান তেওঁ মানে এটা মানসিক এটা স্থিতি লৈ লৈছে যে তেওঁ বিৰোধী আসনত আছে, গতিকে বিৰোধিতাই কৰি যাম। মই আহিম আপোনাৰ ওচৰলৈ, মই আপোনাৰ ওচৰলৈ আহিছোঁ। কি লক্ষ্য উদ্দেশ্য আছে তেওঁৰ প্ৰকৃততে? কাৰ উন্নয়ন তেওঁ বিচাৰে? এইটো যোৱাকালি যি আমাৰ আচলতে এলিভেটেড কৰিডৰ মাননীয় প্ৰধানমন্ত্ৰী মহোদয়ে আহি পেলাই ভূমি পূজন কৰিলে আৰু এইটো এটা ডাঙৰ যুগান্তকাৰী পদক্ষেপ। তেখেতৰ অসমৰ প্ৰতি সম্পূৰ্ণ দৰদ আছে, ভাবিব নোৱাৰা। আৰু এই উন্নয়ন দেখি মাননীয় হিমন্ত বিশ্ব শৰ্মা চৰকাৰৰ উন্নয়ন দেখি আচলতে তেওঁৰ মগজুৰ নট বলটো ঢিলা হৈ গৈছে। তেওঁ নিৰ্বাচনৰ ইছ্যু কি ল'ব? গতিকে নিৰ্বাচনৰ ইছ্যু এনেকুৱা ল'ব লাগেনে যে এটা দ্ৰুত উন্নয়ন, সেই দ্ৰুত উন্নয়নত ছেমি কণ্ডাক্টৰ উন্নয়ন বিৰোধিতা, উচ্ছেদক লৈ বিৰোধিতা,
যোৱাকালি ভূমি পূজন যি কৰিলে এলিভেটেড কৰিডৰ তাক লৈ বিৰোধিতা। গতিকে যদি প্ৰকৃতাৰ্থত তেওঁ এই বিৰোধিতা নকৰি প্ৰকৃত উন্নয়নত সমৰ্থন কৰিলেহেঁতেন অসমৰ জনসাধাৰণৰ প্ৰকৃততে 20% হ'লেও মানুহে তেওঁক সমৰ্থন কৰিলেহেঁতেন। আজিৰ তাৰিখত যি 20% মানুহে তেওঁক সমৰ্থন কৰাৰ মনত কিবা পুহি আছিলে, কিন্তু যি উন্নয়নৰ বিৰোধিতা কৰিছে এই বিৰোধিতাত ধিক্কাৰ দিছে সকলোৱে একে মুখে এটাই চিন্তা কৰিছে যে আগন্তুক নিৰ্বাচনত 26ৰ নিৰ্বাচনত তেওঁ কোনো ইছ্যু নাই আৰু তেওঁৰ উন্নয়ন দেখি পেলাই ভাবি বনোৱা উন্নয়ন দেখি পেলাই আচলতে তেওঁ মগজুৰ নট বলটো ঢিলা হৈ গৈছে। গতিকে জনসাধাৰণৰ বুজিবলৈ বাকী নাই যে তেওঁলোকৰ 26ৰ নিৰ্বাচনত কি ইছ্যু লৈ আগবাঢ়িব। ভাবিব নোৱাৰা কথা। আজি তাৰিখত ভাবিব নোৱাৰি শিৱসাগৰ ধুবুৰী বনাম বুলি কোৱা পাছতো তেওঁ কোনো মাত মতা নাই, কোনো তেওঁ প্ৰতিক্ৰিয়া প্ৰকাশ কৰা নাই, যিখন সভাত তেওঁ নিজে উপস্থিত আছে। গতিকে আমি তেওঁৰ পৰা কিবা অসমবাসীয়ে আশা কোনো কাৰণত কৰিব নোৱাৰে। আচলতে পিতৃৰ বোকচাতুতি ৰাজনীতিত নামি একো শিকাই নাই, একেবাৰে তৰল ৰাজনীতি কৰি আছে, যিটো ৰাজনীতি সৰু বাল্য এজন যুৱক যুৱতীয়েও বুজি পাইছে যে কি ৰাজনীতি কৰিবলৈ গৈ আছে। অসমে বুজি পাই আছে উন্নয়ন লাগে, তাৰ বাদে ৰাইজে একো চিনি নাপায়। খুব গুৰুত্বপূৰ্ণ কথা। মই আপোনাৰ ওচৰলৈ আহিছোঁ। এইটো ক'বলৈ গ'লে আৰু গৌৰৱ গগৈ মোৰটোত মানে ভাল ভাষাত ক'বলৈতো মানে বেয়া লাগে, সেইকাৰণে বেয়া ভাষাতে কৈছোঁ। মোৰটোত ক'বলৈ গ'লে একোডাল নাই। আজি আহোমৰ মানে আমাৰ যি গগৈ উপাধি লিখা সেই মানুহখিনিয়ে নিজকে অকণমান লাজহে পাব লাগে মোৰ মতে। আহোমৰ নামত সেই কলংক তাৰমানে হুইজ বুদন বুলি বাপেকে কৈ থৈ গৈছিলে। বাপেকে মানে আচমলক চিনি নাপায়, এতিয়া ই আকৌ আচমলক মানে গোটেই পুলিয়ে পোখাই চিনি পায় এনেকুৱা। আৰু জাহাদীৰ লগত থাকি মানে মোৰটোততো জাহাদী মালে সোমাই থাকিব, অসমৰ সেৱা পানীৰ কথা পাহৰি গ'ল। এতিয়া ইটো উন্নয়ন কৰিলে সিহঁতি বেয়া পায়, সিটো বেয়া পায়। আজি আগতে এই ব্ৰিটিছৰ দিনত শৰাইঘাটখন বনাই থৈ গ'ল, ৰাজীৱ গান্ধীৰ দিনত ভোমাগুৰিখন বনালে, তাৰপিছত আন্দোলন নকৰিলে এখন দলঙো নাহে। এতিয়া আন্দোলন নকৰাকৈ এখন দৰ্খাস্ত নোহোৱাকৈ মানে ইখনৰ পিছত সিখন 15খনৰ ওপৰত এতিয়ালৈকে এতিয়া মানে দলং হ'ল ব্ৰহ্মপুত্ৰৰ ওপৰত। আৰু এতিয়া কাজিৰঙাৰ ওপৰত যেতিয়া এখন গৈছে এলিভেটেড কৰিডৰ 35 কিলোমিটাৰ, সেইবোৰ দেখি মানে পাগলা হৈ গৈছে। তাৰমানে এইবোৰ কেনেকৈ কি কৰিছে বুলিব, আমিতো 70 বছৰ একো কৰিব নোৱাৰিলোঁ। এতিয়া সেইবোৰ মানে এটা মূৰত ধৰিছে ক'বলৈ গ'লে। আৰু জাহাদী লগত থাকি সি মানে জাহাদী মালেই হৈ গ'ল তাৰমানে।